কয়লামাটিত দৈৰুং নৈৰ ওপৰত প্ৰাৰম্ভিক আৰচিচি দলংখনৰ নিৰ্মাণৰ অগ্ৰগতি পৰিদৰ্শন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দলংখনৰ নিৰ্মাণৰ কাম প্ৰাৰম্ভিক অৱস্থাতে আছে অসন্তুষ্ট প্ৰকাশ ৰংহাঙৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ বিপক্ষে প্ৰতিবাদ 24+ সংগঠনৰ জিৰা প্ৰেছ ক্লাবত সংবাদমেল তিনি পাহাৰীয়া জিলাত বসবাস কৰা বড়োসকলক কেন্দ্ৰই পাহাৰীয়া মৰ্যাদা প্ৰদানত গুৰুত্ব দিয়া কাৰ্যক তীব্ৰ গৰিহণা এএছডিচিৰ দলীয় কাৰ্যালয়ত সংবাদমেল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে কয়লামাটিত দৈৰুং নৈৰ ওপৰত প্ৰস্তাৱিত আৰচিচি দলংখনৰ নিৰ্মাণৰ অগ্ৰগতি প্ৰত্যক্ষ কৰি গভীৰ অসন্তুষ্টি প্ৰকাশ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দলং নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আলম খানৰ এই লেহেমীয়া কামৰ গতিত অসন্তুষ্ট ৰংহাঙে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে নো কম্প্ৰমাইজ বুলি মন্তব্য প্ৰকাশ কৰে নীলিপ পৰিষদ সমষ্টিৰ বৃহত্তৰ কয়লামাটিবাসী ৰাইজৰ সুবিধাৰ বাবে এখন আৰচিচি দলঙৰ নিৰ্মাণৰ প্ৰস্তাৱ আছিল দীৰ্ঘদিনীয়া বৰপথাৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই দলং নিৰ্মাণৰ ঠিকা শেহতীয়াকৈ আলম খান নামৰ এগৰাকী ঠিকাদাৰক ন্যস্ত কৰে যদিও অনিবাৰ্য কাৰণত ঠিকাদাৰ গৰাকীয়ে প্ৰাৰম্ভিক পৰ্যায়তে দলং নিৰ্মাণৰ কামত উলুমাই ৰাখি দিয়ে আজি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দলং নিৰ্মাণৰ নামত এই গতি দেখি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এই গাফিলতি তথা লেহেমীয়া গতিৰ বাবে কোনো কম্প্ৰমাইজ অৰ্থাৎ বুজাবুজিলৈ নহাৰ কথা ব্যক্ত কৰিছে প্ৰথম অৱস্থাত ঠিকাদাৰ গৰাকীৰ সৈতে কাৰ্বি পৰিষদৰ মাজত হোৱা চুক্তিপত্ৰ দুহাই দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কিন্তু এই সন্দৰ্ভত ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বা আন ঠিকাদাৰক এই কাৰ্য ন্যস্ত কৰিবনে নকৰে এই সন্দৰ্ভত মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই গতিকে ইয়াৰ পৰৱৰ্তী কাৰ্য ব্যৱস্থা দেখিলেহে লিখিব পৰা যাব মংগল ইংখে ৰিপৰ্ট কাট নিউজ কাৰ্বি স্বায়ত্ত পৰিষদত বিজেপি শাসকীয় দলত অন্তৰ্ভুক্তি কৰিবলগীয়া মনোনীত এমএসি আসনক লৈ ইতিমধ্যে ইমান দিনৰ জল্পনা কল্পনাৰ অন্ত পৰিল বহু প্ৰত্যক্ষিত 4 এমএসি আসনত সীমা ৰংহাংপিৰ বাহিৰে আন 3 এমএসি আসনত মনোনীত কৰা হ'ল কেৱল অজনজাতীয় লোকক এই বিষয়ক লৈ তীব্ৰ প্ৰতিবাদ জনাইছে 24+ সংগঠনে এই কথা জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এইদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যৌথ সংগঠনটিৰ নেতৃত্বই সংবাদমেলত নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিকৰ আগত ব্যক্ত কৰে যে ইতিমধ্যে মনোনীত কৰা এমএসি তালিকাত অজনজাতীয় 3 লোকক বিজেপি শাসকীয় দলত অন্তৰ্ভুক্তি কৰা কাৰ্যত কেতিয়াও একমত হ'ব নোৱাৰে 24+ সংগঠনে ৰেংমা কুকি গাৰু আৰু শ্যাম আদি কাৰ্বি আংলং জিলাত স্থায়ীভাৱে বসবাস কৰি অহা আন জনজাতীয় লোকসকল আছে যি বাকি 3টা এমএসি আসনত মনোনীত কৰিব পাৰিলেহেঁতেন আমাৰ নমিনেটেড এমএসি হৰু ট্ৰাইবৰ পৰা আমাৰ কাউন্সিলত থাকিব লাগে নহলে সেইবিলাক ট্ৰেডিশনেল এডমিনিষ্ট্ৰেটিভ সিস্টেম বস্তু আমি কুকি সকলে কেনেকৈ কৰো আমি নাজানো আমাৰ কাৰ্বি এমএসি সকলে গম নাপাব সেই কাৰণে তেওঁলোকক আসলতে নমিনেট কৰিলেহে আমি তেওঁলোকৰ কথাটো আমি জানিলোহেঁতেন কুকি সকলৰ কথা আমি জানিলোহেঁতেন ৰেংমা নাগা কথা আমি আমাৰ কাউন্সিলে জানিলেহেঁতেন আমাৰ কাউন্সিলে কি কয় শ্যাম তাই সকলৰ সিস্টেমটো জানিলেহেঁতেন আৰু খাচী সকলৰ সিস্টেমটো জানিলেহেঁতেন গাৰো সিস্টেমটো জানিলেহেঁতেন আমি গাৰো কথাও কৈছোঁ কাৰণ গাৰো ইয়াত কোনো এজনো এমএসি নাই নহয় সেইকাৰণে তেওঁলোকক লাগিব তেওঁলোকৰ ভিলেজ কাউন্সিল কেনেকৈ চলায় সেইবিলাক জানিবলৈ তেওঁলোককহে দিব লাগিছিলে কিন্তু অন্যসকলক দিলে এতিয়াতো আমাৰ জেনেৰেল সকল আৰু শীঘ্ৰে বাকি 3 এমএসি পদৰ বাবে তালিকা চূড়ান্ত কৰাৰ পৰা অজিত দে চন্দ্ৰ বাহাদুৰ ছেত্ৰী আৰু বাবুৰাম কিস্কুৰ নাম কৰ্তন কৰিব লাগে বুলি সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে
ইয়াৰ অন্যথা যুটীয়া সংগঠনটোৱে জংগী সংগ্ৰামত নামি পৰিব বুলি কোৱাৰ লগতে এই কাৰ্যৰ বাবে পৰিষদত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে দায়ী হ'ব বুলি হকিয়াই দিয়ে সংগঠনটোৰ নেতৃত্ব অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জে.আই. কাথাৰ, ৰতন তেৰাং, ৰাজেশ টিছো আৰু আংটং ইংটি প্ৰমুখ্যে বিশিষ্ট নেতাসকলে Government of Assam and KASC have nominated 4 nominated members and 3 of them are not scheduled tribe. Ojit De, Chandra Bahadur Chetri, Aru Baburam Kisku. A nomination diatu non-tribal hokolok diatu etu 6 schedule bhongma hoise. Etu against constitution teologe korise. Hey karane ami etu oppose korisu. Aru we demand from the government and the KASC that a nomination dia order to immediately cancel koribo lage. Jodi cancel nokore tetihale ami democratically serious steps long. Aru government and the KASC will be held responsible. Domere ami e janoni dibo bisarisu as per 6 schedule mote jodi Karbi Anglong Autonomous Council aro state of government of Assam jodi nominated rectify nokore te aguntu dinot ami democratically ami protibad kori jam eta kotha hoise ki leo ta mane as per 6 schedule mote 6 schedule to the Indian Constitution paragraph 20 mote hai nominated scheduled tribes of nominated dibo lage আনহাতে এই ধৰণৰ কাণ্ডই অনাগত লোকসভা নিৰ্বাচনত বিজেপিক কিছু ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰিছে একাংশ বুদ্ধিজীৱী মহলে মংগল ইংঘি ৰিপৰ্ট কাট নিউজ কাৰ্বি স্বায়ত্ত ৰাজ্য দাবীৰ আন্দোলনক গুৰুত্ব ভৰিৰে মোহাৰি পেলাইছে কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং তথা ডিমা হাছাও তিনি পাহাৰীয়া জিলাবাসীৰ 30 বছৰীয়া আন্দোলনৰ ইতিহাসক অকণো গুৰুত্ব নিদিয়াকৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে বড়ো চুক্তিৰ অষ্টম দফা ৰূপায়ণত এলৈ বড়ো ভূমিৰ প্ৰতিনিধি দলে কেন্দ্ৰৰ সৈতে 19 নৱেম্বৰত দিল্লীত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা এই কাৰ্যত ASDC, KAC আৰু KNC দলীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে তীব্ৰ গৰিহণা দিছে তিনি পাহাৰীয়া জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী আন্দোলনক গুৰুত্ব নিদিয়াকৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে আগ্ৰহী হৈ গুৰুত্ব দিছে তিনি পাহাৰীয়া জিলাত বসবাস কৰা বড়োসকলক ষষ্ঠ অনুসূচী তালিকাত অন্তৰ্ভুক্ত কৰাৰ ইমানেই নহয় এলৈ 19 নৱেম্বৰত কেন্দ্ৰ আৰু বড়ো ভূমিৰ প্ৰতিনিধিসকলৰ সৈতে মিলিত হ'ব গুৰুত্বপূৰ্ণ আলোচনাত কাৰ্বি স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ 30 বছৰীয়া আন্দোলনৰ ইতিহাসক গুৰুত্বহীন কৰি পেলাইছে এদৰে সংবাদমেলৰ জৰিয়তে মতমত প্ৰকাশ কৰে যৌথ সংগঠনৰ নেতৃত্বই সংবাদমেলত ব্যক্ত কৰে যে বিগত 2014 লোকসভা নিৰ্বাচনত বিজেপি নেতা ৰাজনাথ সিঙে ভাৰতীয় সংবিধানৰ 244 ধাৰা অনুযায়ী তিনি পাহাৰীয়া জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ কাৰ্যকৰী কৰাৰ বাবে বিজেপি চৰকাৰে কাৰ্যকৰীৰ বাবে বিবেচনাৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনী সভাত যদিও ফুটুকাৰ ফেন হ'ল দিল্লী দিছপুৰ আৰু ডিফুত বিজেপি চৰকাৰ থাকুতেও এই সম্পৰ্কে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই সেয়ে অনাগত দিনত এইলৈ তিনি পাহাৰীয়া জিলাত তেওঁলোকে তীব্ৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব আৰু সংগ্ৰামৰ সময়ত যিকোনো পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি পৰিষদ চৰকাৰে হ'ব দায়ী Mahasau and West Karbi Anglong, the hill tribes, the Karbis, Dimasas, Rengmanagas, Tiwas, Uki, Mar, Mantai speaking people. We have been demanding the creation of an autonomous state for the last 30 years. And the response of the union government has always been lukewarm. The issue has been raised many times, and the government of India had signed a memorandum of understanding with the SDC KSA in 1995, and at that time they said there was no question of creating
an autonomous state or any state at that time. So we agreed to, and we signed a memorandum. Mongol Inc. report Cut News. কাৰ্বি আংলং ধনচিৰিত আটছু তথা সদৌ ডিমাছা ছাত্ৰ সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ উঠি অহা যুৱ প্ৰজন্মক ক্ৰমে ধ্বংসৰ গৰাখলৈ ঠেলি নিয়া বৰবিষৰূপী গুটকা আৰু তালাব বিকৃত প্ৰতিবন্ধ লগাইছে ছাত্ৰ সংগঠনে হয় বৰবিষৰূপী তালাব আৰু গুটকা সেৱনত আগ্ৰহী বহু যুৱ প্ৰজন্ম খাবলৈ মিঠা আৰু সোৱাদযুক্ত একেবিধ দ্ৰব্য প্ৰকৃততে একোবিধ স্লো পয়জনিং অৰ্থাৎ মৃদু বিষ খাবলৈ সোৱাদ লগা গতিকে স্বাভাৱিকতে যুৱ প্ৰজন্ম আকৰ্ষিত এই দ্ৰব্যবিধক সেৱনৰ ফলত কম বয়সৰ ল'ৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰীসকলে ক্ৰমে কেঞ্চাৰৰ দৰে দুৰাৰোগ্যত আক্ৰান্ত হোৱাত প্ৰচুৰ সম্ভাৱনা উঠি অহা নৱপ্ৰজন্মৰ স্বাস্থ্য আৰু শিক্ষাৰ দিশত সুস্থ বাতাবৰণ গঢ়ি তোলাৰ বাবে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ছাত্ৰ সংগঠনে পাইছিলে আপোনালোকে কেনেকুৱা ধৰি পৰিলে Actually, we on behalf of all Dimasa Student Union Dhansri Zonal Committee, আমি এটা ডিসিশন লৈছো এই ডিসিশনটো হল we decided to ban গুটকা tobacco product in Dhansri town and then Dhansri area visit কৰিব যাওঁতে আমি পাইছো যে we have found the litters in the institution আৰু বহুত ষ্টুডেন্ট পকেটত আমি চেকিং কৰোতে পাইছে যে গুটকা তালা product হেতু কাৰণে আমি অলৰেডি we inform all the shopkeepers jiman bazar ase even ami poster loga hoise even poster loga pasetu ami aku boa suru hoise so for that we compel to take decision ami action lobole ami baito hol so ami ektai kobo bisarchu don't be awako and appeal to and humble appeal to all more at the request hoy no tobacco de okol ami etin manle no hobo every day we have to observe no tobacco de ধনচিৰিৰ পৰা টিংকু ডিফুছাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ That time of the month. Yes, women experience discomfort and irritation and stops them to grab the opportunities in their life. But from now, say bye to discomfort and irritation with Wings Sanitary Pads, a product of Karbi Anglong. It's safe and comfortable, 100% natural product, ultra thin, eco-friendly, biodegradable and affordable price. And leak lock paste technology used. Wings Sanitary Pads, best fits to women needs so that nothing stops you. For further queries, please contact at the number given on screen. Kopili Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here.
please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ অমৃত অতিথি চৰাই অমুৰ ফেলকন নামৰ সাইবেৰিয়াৰ পৰা পৰিভ্ৰমী চৰাই জাকক চাবলৈ একেলগে উপস্থিত হৈছে জিলা প্ৰশাসনৰ পৰা ৰাজনৈতিক নেতালৈ আহক এই সুন্দৰ ৰিপৰ্ট অসমৰ পশ্চিম কাৰ্বি আংলং জিলা মেঘালয় সীমান্তৱৰ্তী এলেকাত অৱস্থিত অমৃত নামিছে হাজাৰ হাজাৰ অতিথি চৰাই সাইবেৰিয়াৰ পৰা অহা অমুৰ ফেলকন নামৰ পৰিভ্ৰমী চৰাইবোৰ প্ৰতি বছৰে সেপ্টেম্বৰ মাহৰ শেষৰ ভাগত আহি পায় অমৃত অঞ্চলত আৰু ইয়াত প্ৰায় 3 মাহমান থকাৰ পিছত পুনৰ উৰামাৰি উভতনি যাত্ৰা কৰে সাইবেৰিয়ালৈ অমুৰ ফেলকন নামৰ এই চৰাইবোৰ আন চৰাইৰ পৰা আচৰণত সম্পূৰ্ণ পৃথক এইবিধ চৰাইবোৰ অকলশৰে কেতিয়াও কলৈকো উৰা নামাৰে এই চৰাইবোৰ সংখ্যাত অগণন যদিও একেলগে একে ঠাইতে নিশাৰ আশ্ৰয়স্থলীত প্ৰৱেশ কৰে সন্ধিয়া অৰ্থাৎ সূৰ্যাস্ত হোৱাৰ আগে আগে চৰাইবোৰ আশ্ৰয়স্থলীত প্ৰৱেশ কৰে আৰু আশ্ৰয়স্থলীত প্ৰৱেশ কৰাৰ আগে আগে এইদৰে শূন্য আকাশত অগণন সংখ্যাত কিছু সময়লৈকে উৰি ফুৰে আৰু পুৱা সূৰ্যোদয়ৰ আগে আগে খাদ্যৰ অনুসন্ধানৰ বাবে যোৱাৰ কিছু মুহূৰ্ত আকাশত একেদৰে অগণন সংখ্যাত উৰি ফুৰে হয় এই দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ সেই সময়খিনিত অগণন পক্ষী প্ৰেমীসকল দূৰ দূৰণিৰ পৰা আহি সেই সময়খিনিত উপস্থিত হয় ইতিমধ্যে কাৰ্বি আংলং জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ প্ৰদীপ ৰংপি আৰু পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা জিলা আৰক্ষী অধীক্ষক মৃণাল কুমাৰ তালুকদাৰ অমৃত উপস্থিত হৈ অমুৰ ফেলকন চৰাইৰ সমাগ্ৰমৰ এই দৃষ্টিনন্দন দৃশ্য উপভোগ কৰে জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই সাংবাদিকৰ আগত কয় যে এই অতিথি চৰাইবোৰক সংৰক্ষিত ৰখাৰ ব্যৱস্থা কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণৰ কথা ব্যক্ত কৰে ফেলকন চৰাইটো ইয়াত পৰিভ্ৰমী চৰাই হিচাপে আহিছে গতিকে প্ৰশাসনৰ তৰফৰ পৰা আগন্তুক দিনত আপোনালোকে সংৰক্ষিত ব্যৱস্থা কিবা এটা পদক্ষেপ লৈছে নেকি চিন্তা চৰ্চা কৰিছে নেকি না ইয়াত অমুৰ ফলকন চৰাইবিলাক সুদূৰ সাইবেৰিয়াৰ পৰা এইটো সময়ত আহে এইটো ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহত আহে আৰু ইয়াত এই গধূলি সময়ত ঠিক সানসেটৰ আগে আগে 4:30-5 মান বজাত আপোনালোকে দেখিছে চৰাইবিলাক তললৈ নামি আহি আছে আৰু আমাৰ চৰাইবিলাক আমাৰ এই যে বাঁহৰ জোপাবিলাক আছে গছবিলাক আছে তাতে গোটেই ৰাতিটো তাত থাকে আৰু একদম আৰ্লি মৰ্নিং উৰি পেলাই গুচি যায় ঠিক পোহৰ হোৱাৰ আগে আগে গতিকে সেই উদ্দেশ্যেৰে আজি আমি মই আমাৰ এছপি আমাৰ ইএম মহোদয় আমাৰ ইয়াত আহিছো আমি এই দৃশ্যটো চাবলৈ উপভোগ কৰিবলৈ আৰু আমি দেখা পাইছো চৰাইবিলাক অলপ অলপকৈ তলৰ পৰা নামি আহিছে ইতিমধ্যে এই এৰিয়াটো সংৰক্ষণ কৰাৰ কাৰণে মই ইতিমধ্যে প্ৰিন্সিপাল সেক্ৰেটাৰী কাৰ্বি আংলং অটোনমাস কাউন্সিলক এখন চিঠি প্ৰেৰণ কৰিছো আৰু সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ কাৰণে অনুৰোধ কৰিছো কাউন্সিলত আৰু অসম চৰকাৰৰ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টতো এটা মই প্ৰস্তাৱ পঠাইছো যে ইয়াৰ সংৰক্ষণ কৰিব লাগে আৰু টুৰিষ্ট আহাৰটো
এনকাৰেজ কৰিব লাগে সকলো ধৰণৰ বিহিত ব্যৱস্থা ল'ব ইফালে পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে উমৰুলৈ যাবলৈ যাতায়াতৰ বাবে দুৰৱস্থা পথৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সুচল পথ এটা নিৰ্মাণ কৰি দিম বুলি দৃঢ়ভাৱে কোৱাৰ বিপৰীতে পথ নিৰ্মাণ কৰিব লাগিব বুলি অনিশ্চয়তা ভৰা কণ্ঠৰে ব্যক্ত কৰে তৰফৰ পৰা এটা ব্যৱস্থা ল'বৰ কাৰণে জিলা পৰিষদলৈ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ এটা চিঠি প্ৰেৰণ কৰিছে গতিকে আপুনি কাৰ্যবাহী সদস্য হিচাপে এই সম্পৰ্কে আপুনি কি ক'ব যে অনাগত দিনত যেটো পক্ষী অতিথি পক্ষী ইয়াতলৈ আহি আছে ইয়াক সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে আপুনি কাৰ্বি আংলং জিলা পৰিষদ হিচাপে আপুনি কি ক'ব না এইটো সংৰক্ষণ কৰিবলগীয়া কথা যেহেতু নেকি কাৰ্বি আংলং এনেকুৱা মানে আপুনি বস্তুটো মানে টুৰিজিম এটা হিচাপে আছে বুলি সেইকাৰণে আমি কাউন্সিলৰ তৰফৰ পৰা পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি ব্যৱস্থা আমি ল'বই লাগিব ল'বই এইটো কথাটো এনে কাৰ্বি আংলঙৰ ভিতৰত মানে টুৰিজিম ইটো এট্ৰেক্টিভটো সেইটো এটাই খেৰনিৰ পৰা বীৰেন সিং ইংহে ৰিপৰ্ট কাট নিউজ নিহাং দনচৰি ক্ৰীড়া সন্থাৰ উদ্যোগত বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰথম সৰুপথাৰ এমএসি টুৰ্ণামেণ্টত আজি ৮-২ গলৰ ব্যৱধানত ২ নং দিলাজান পলিং ষ্টেচন আৰু ৰংদ পলিং ষ্টেচনৰ মাজত অনুষ্ঠিত হৈ যায় খেলত উন্নত প্ৰদৰ্শনেৰে ২ নং দিলাজান পলিং ষ্টেচনে ৰংদ পলিং ষ্টেচনক ৮-২ গলৰ ব্যৱধানত ২ নং দিলাজান পলিং ষ্টেচনে হৰুৱাই বিজয়ী হয় আজি অনুষ্ঠিত আকৰ্ষণীয় ফুটবল টুৰ্ণামেণ্টখন চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ লগতে মুখ্য অতিথি হিচাপে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি কাছাৰ সহযোগী সম্পাদক লাংটুং টিমু ভিডিসি অধ্যক্ষ ৰিছো সিংনাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈ খেলখন উপভোগ কৰে উল্লেখ্য আজি টুৰ্ণামেণ্টখনত খেলি ২ নং দিলাজান ৫ গ'ল আনহাতে ৰংদৌ পলিং ষ্টেচনে ২ গ'ল প্ৰত্যুত্তৰ হিচাপে দিয়ে অৰ্থাৎ ৮-২ গ'লৰ ব্যৱধানত ৰংদৌ পলিং ষ্টেচনৰ বিপক্ষে খেলি ২ নং দিলাজান পলিং ষ্টেচনৰ দলে আজিৰ টুৰ্ণামেণ্টখনত বিজয় সাব্যস্ত কৰে খেলখনত উন্নত প্ৰদৰ্শনৰ বাবে বিজয়ী দলটোৰ ১০ নম্বৰ জাৰ্চি মহেশ ৰামফৰক উত্তম খেলুৱৈ সন্মান প্ৰদান কৰে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ধনচিৰি অঞ্চলটোৰ গীৰ্জাসমূহৰ নৱীকৰণৰ সন্দৰ্ভত আলাপ আলোচনাৰ লগতে সমাজত প্ৰেম সংহতি তথা একতা আৰু ভাতৃত্ববোধ স্থাপনৰ সন্দৰ্ভত ধনচিৰিৰ আমুলগুৰি বাপ্তিষ্ট গীৰ্জাৰ উদ্যোগত সম্প্ৰীতিমূলক আলোচনা সভা অনুষ্ঠিত হয় ১৮ নৱেম্বৰত মুখেফা মাৰিপালামৰ উদ্যোগত অনুষ্ঠিত ট্ৰান্সফৰ্ম বাই দি ৰিনিউইং অফ ইয়ৰ মাইণ্ড শীৰ্ষক আলোচনা সভাত এলিজাবেথ পেষ্টৰে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে সভাত প্ৰেম একতা আৰু সংহতিৰ এনাজৰী গঢ়ি তোলাৰ লগতে গীৰ্জাসমূহ নৱীকৰণ তথা শক্তিশালী কৰাৰ দিশত আগুৱাই লৈ যোৱা আদি বিষয়ত আলোচনা আগবঢ়ায় We are strong and we are brave and we will stand together, stand forever. We will stand. আনহাতে অনুষ্ঠানত সৰ্বমুঠ ২৫০ সমৰ্থকে বিভিন্ন কাৰ্যসূচীৰ অংশ লয় ধনচিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ